উঠি ভাহি যায় মৌসুর তোমার নিবিড় আকাশে উঠি ভাহি যায় মৌসুর তোমার নিবিড় আকাশে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে জুবিন দাৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আমি আচলতে এই ভেলাঘৰটো আমি মুখ্য আকৰ্ষণৰ বাবেহে ৰাখোঁ। আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা থাকে, ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰোঁ। হয়, এভাগ আমি কিছুদিনলৈ ৰাখি থ'ম, মানুহবিলাকে চাব পাৰিব। আৰু তাৰপিছত আমি সম্পূৰ্ণ নিয়ম নীতি ৰক্ষা কৰি আমি এইটো খুলি পেলাম। আমাৰ এইটো ডিচেম্বৰৰ 15 তাৰিখৰ পৰা আমি লাই খুঁটা স্থাপন কৰিছিলোঁ ডিচেম্বৰৰ 15 তাৰিখে। আৰু এতিয়া বৰ্তমানে আজিলৈকে আমাৰ 80% কাম হৈ গৈছে আৰু 20% কাম বাকী আছে আমাৰ। হয়, আমাৰ জুবিন ক্ষেত্ৰ মানে জুবিন গাৰ্গৰ যিহেতু মুখমণ্ডল আমি নিৰ্মাণ কৰিছোঁ, সেইবাবে হয়তো সকলোৰে সুবিধা অসুবিধা থাকে বা আজিলৈকে সোণাপুৰলৈ গৈ তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিব পৰা নাই। সেইবাবে আমি ইয়াতে জুবিন ক্ষেত্ৰৰ আৰ্হিত এটা ঘৰ প্ৰস্তুত কৰি দিছোঁ। তাতে জুবিনদাৰ ফটো আছে, তাতে যিসকলে সেৱা কৰিব বিচাৰে সেৱা কৰিব পাৰিব। ইফালে জুবিনদাৰ ফটো ৰাখিছোঁ আমি, তাত কোনোবাই শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আৰু চেল্ফি পইণ্ট আমি ৰাখিছোঁ জুবিনদাৰ। আৰু আমি প্ৰায় 30 ফুট উচ্চতা আপোনালোকে দেখিবলৈ পাইছে, 30 ফুট উচ্চতা আমি বাঁহ আৰু নৰাৰে আমি জুবিনদাৰ মুখমণ্ডল আমি নিৰ্মাণ কৰিছোঁ। হয়, দুখনকৈ আমি গীটাৰ নিৰ্মাণ কৰি আছোঁ। সেই গীটাৰ দুখন আমি গেটৰ সন্মুখতে দুফালে দুখন ৰাখিম। সেই গীটাৰ দুখন গেটত থাকিব। আৰু যিহেতু জুবিনদাক খুঁৱৰি আমি এই সকলো কাম কৰিছোঁ, সেইবাবে জুবিনদাৰ যিসমূহ মানে বস্তুৰ লগত জড়িত আছিল আমি সকলোবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু জুবিনদাই যিহেতু ভাল পাইছিল উদাসীন গাগ যিটো বগলী, আমি বগলীটো নিৰ্মাণ কৰিম। অহাকালিৰ পৰা বগলীটোৰ কাম আৰম্ভ হ'ব। হয়, আমাৰ আৰু 20-30% কাম বাকী। আমাৰ গাঁৱৰে এজন ব্যক্তি ৰাজীৱ কুমাৰ নাথ, তেওঁৰ নেতৃত্বত 6খন গাঁৱৰ প্ৰায় 14জনমান যুৱকৰ সহযোগত এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে। উঠি ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশে উঠি ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে জুবিনদাৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আমি আচলতে এই ভেলাঘৰটো আমি মুখ্য আকৰ্ষণৰ বাবেহে ৰাখোঁ। আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা থাকে, ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰোঁ।